ঢেকীয়া শাকৰ জুতি আপুনি বাৰু লৈছেনে? কি কি গুণেৰে সমৃদ্ধ ঢেকীয়া শাক? আমাৰ ওচৰে পাজৰে বিভিন্ন ধৰণৰ শাক দেখিবলৈ পোৱা যায় আৰু প্ৰায়ভাগ শাকেই খোৱাৰ বাবে উপযোগী। ইয়াৰ ভিতৰত ঢেকীয়া শাক অন্যতম। সকলো ধৰণৰ ৰাসায়নিক সাৰ তথা কীটনাশক ঔষধৰ পৰা সৰ্বথা মুক্ত ঢেকীয়া। গুণগত দৃষ্টিকোণৰ পৰা ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ঢেকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি কমপ্লেক্স, ভিটামিন চি, ভিটামিন ই, বিটা কেৰটিন, এণ্টি অক্সিডেণ্ট, কেলছিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়। ঢেকীয়াৰ বিভিন্ন স্বাস্থ্য উপকাৰিতা জানেনে? নিৰামিষভোজীসকলৰ বাবে ই খুব উপকাৰী, কাৰণ ইয়াত প্ৰটিন আছে আৰু লগতে লাগতিয়াল ভিটামিন আৰু খনিজ পদাৰ্থ আছে। গতিকে মাংস নাখাই পুষ্টিহীনতাত ভুগিছো বুলি ভুল ধাৰণা ল'ব নালাগে। ই সহজলভ্য আৰু পুষ্টিকৰ খাদ্য, নিশ্চিন্ত মনেৰে খাব পাৰে। কেলছিয়াম, ফছফৰাছ থকা বাবে হাড়ৰ গঠনৰ বাবেও উপকাৰী ঢেকীয়া শাক। বিটা কেৰটিন, ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে ঢেকীয়া শাকে। ঢেকীয়া শাক ৰুচিবৰ্ধক আৰু কোষ্ঠকাঠিন্য দূৰ কৰে। পেলুৰ সমস্যাতো ঢেকীয়া শাক উপকাৰী। লিভাৰৰ কাৰ্যক্ষমতাও বৃদ্ধি কৰে। ইয়াৰ উপৰিও জণ্ডিছ, ফেটি লিভাৰতো উত্তম পথ্য। ডায়েবেটিছ ৰোগীৰ বাবে ঢেকীয়া সুপথ্য। ভিটামিন এ থকা বাবে দৃষ্টিশক্তিৰ বাবেও অত্যন্ত উপকাৰী ঢেকীয়া শাক। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।